প্ৰথমে ফেচবুকটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পাছত চাব এইবিলাক ৰিল আছে। যিকোনো এটা ৰিলত টাচ কৰিব লাগিব। ক্লিক কৰাৰ পাছত তলফালে এটা দেখাই তলফালে গ'লোঁ ইয়াত এটা দেখিছে, এই প্ৰথমটোকে লগালোঁ। তাত চালোঁ এইটো দেখিছে নহয়। এতিয়া ওপৰফালে এটা আইকন আছে, সেই আইকনত চালে নিজৰ ৰিলবিলাক দেখি পোৱা যায়। নিজৰ ৰিলবিলাক দেখাৰ পাছত বেক গ'লোঁ আৰু তেওঁৰ ৰিলবিলাক চাবলৈ হ'লে তেওঁ ইনষ্টাগ্ৰামত বনাইছে। তেওঁ ইনষ্টাগ্ৰামলৈ অকণমান দীঘলীয়া হ'ব, বাদ দিলোঁ বাৰু, বেলেগ এটা দেখুৱাইছোঁ আৰু নেক্সট আহিলোঁ। আহি ৰিলত গ'লোঁ, ৰিলত গৈ এইটোকে দেখাইছোঁ। এইটো দেখিছে, এইটো ঠিক তেনেকুৱাই এই আইকনত কৰিব লাগিব। তেওঁ আইকনত তেওঁ যিমান ভিডিঅ' আছে সকলো ৰিল ভিডিঅ'খিনি ওলালে, কোনটো কিমান ভিউ হৈছে সকলোখিনি দেখাইছে। ইয়াৰ পাছত আপোনালোকে গম পাইছে যে কোনটো কিমান ভিউ হৈছে। তাৰপিছত বেক গ'লোঁ, মানে নিজৰখিনি চাব পৰা যায় এনেকুৱাকৈ। আমি এতিয়া এইটো কৰাৰ পিছত অন এটা দেখাইছোঁ। এইটো ভিডিঅ' তেওঁ ওপৰত ফ'ল' কৰিব পাৰে, ফ'ল' কৰি দিব লাগে। ইয়াত দেখিছে এইবিলাক কিমান ভিডিঅ' আছে, কোনটো কিমান ভিউ হৈছে সকলোখিনি চাব পৰা যায়। তাৰপাছত মই বেক গ'লোঁ, এইটো চাব পাৰে নিজৰ, ইয়াত সকলো ভিডিঅ'তে নিজৰ ভিডিঅ'খিনি চাব পৰা যায়। তাৰমানে সকলো ৰিলতে ইয়াতো মোৰ ৰিলখিনি ওলায়। যিকোনো কাৰোবাৰ ৰিলত ওলাবই, মানে নিজৰ ৰিল যদি দিয়া থাকে। কিন্তু আপোনালোকে ফেচবুকত এটা হ'লেও ৰিল দিব লাগিব, তেতিয়াহে উপলব্ধ হ'ব। ঠিক আছে। এতিয়া ফেচবুকত ভাষাটো কেনেকৈ চেঞ্জ কৰিব লাগে। যদি আপোনাৰ ফেচবুকত ইংলিছ আছে, ওপৰত দেখিছেনে থ্ৰী আইকন এটা, সেইটো ক্লিক কৰিলে, ক্লিক কৰি একদম তলফালে দেখিছে ছেটিং এণ্ড পলিচি। ছেটিং এণ্ড পলিচিত গৈ তলফালে দেখিছে লেংগুৱেজ, সেই লেংগুৱেজত ক্লিক কৰি দেখিব এইফালে ইংলিছ হিন্দী এনেকৈ গৈছে। তো তলফালে যাব, গৈ পিনে চাব আছামিছ। যদি আপুনি আছামিছ কৰে, আছামিজটো বিচাৰিব লাগিব। গুচি গৈছে তলফালে, ওপৰতে থাকিব সেইটো। এই আছামিছত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পাছত হৈ যাব। তেতিয়া চালে আপোনাৰ ফেচবুকটো সকলোখিনি আছামিজ হৈ গ'ল। মই আছামিজ অৱশ্যে নকৰোঁ, মই ইংৰাজীতে অকণমান বুজি পাওঁ লিখা মেলাখিনি। আকৌ যদি ইংলিছ কৰিবলগীয়া হয়, আকৌ তেনেকৈ গৈ পিনে যাব লাগিব, গোপনীয়ত গৈ ভাষাত গৈ আকৌ ফাৰ্ষ্টতে আছে, সেইটো ওপৰতে আছে, সেইটো ইংলিছ এনেট কৰি দিলে হৈ গ'ল। ঠিক আছে, সকলোলৈ ধন্যবাদ। আন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। তেতিয়াহ'লে আজিলৈ